মই যিটো আজি এনাৰ্জি সম্পৰ্কে এইটো ভিডিঅ'টো বনালোঁ। মোক বহুতে সোধে দাদা এনাৰ্জি নাই, এনাৰ্জি পোৱা নাই ৱৰ্কআউট কৰোঁতে। এনাৰ্জিটো কি? এনাৰ্জি হৈছে আমাৰ কেপাচিটি টু ৱৰ্ক, শৰীৰে কৰিব পৰা ক্ষমতাকে এনাৰ্জি বুলি কোৱা হয়। মানে শৰীৰে কৰিব পৰা ক্ষমতাকে শক্তি বা এনাৰ্জি বুলি কোৱা হয়। যেতিয়া ব্যায়ামৰ ক্ষেত্ৰত আমাৰ কি হয়, যেতিয়া আমাৰ শৰীৰে কোনো এটা খাদ্য খায়, এই খাদ্যসমূহ আমাৰ ৰাসায়নিক কেমিকেলত ৰূপান্তৰিত হয়। যেতিয়া আমি ফিজিকেল এক্টিভিটি কৰোঁ, তেতিয়া এই ৰাসায়নিক কেমিকেলসমূহ যান্ত্ৰিক কেমিকেলত ৰূপান্তৰিত হয়, মানে মেকানিকেল এনাৰ্জিলৈ ৰূপান্তৰিত হয়। আৰু এই মেকানিকেল এনাৰ্জি ৰূপান্তৰিত হোৱাৰ পাছত আমি বিভিন্ন ৰকমৰ কাম সহজে কৰিব পাৰোঁ। যেতিয়া আমাৰ এনাৰ্জি থাকে, তাৰ পাছতো আমি গধুৰ ৱেট দাঙিব পাৰোঁ। সাধাৰণতে ক'বলৈ গ'লে আমাৰ এনাৰ্জিটো আমাৰ খাদ্যৰ পৰাই আহে। আমি এনাৰ্জি থাকিলে আমি দিনটোভৰ আমি কাম সুচাৰুৰূপে আমি কৰিব পাৰিম। কাম কৰাৰ উপৰিও আমি জিম, বিভিন্ন ৰকমৰ এক্সাৰচাইজ, য়োগা, জিম, জুম্বা, গোটেইবিলাক ফিজিকেল এক্টিভিটি আমাৰ এনাৰ্জি থ্ৰুতেই হয়। তাৰমানে এনাৰ্জিটো পোৱাৰ উপৰিও আমাৰ কিছুমানৰ কি হয়, তাৰমানে বহুতে কি কৰে, খোৱা লোৱাটো বাদ দি বহুতে ৰাতি 12টা-1টালৈকে মোবাইল চায়, ৱেব ছিৰিজ চায়, বিভিন্ন ৰকমৰ এইবিলাক ছিৰিজ চায়। তাৰপাছত ৰাতিপুৱা 6টা বজাৰ লগে লগে এজন বিখ্যাত ইউটিউবাৰৰ মটিভেশ্যন ভিডিঅ' চাব, তাৰপাছত জিমত আহিব। ইউটিউবৰ ভিডিঅ' চাই আপোনালোকৰ এনাৰ্জি নাই। এনাৰ্জিটো আপোনাৰ খাদ্যৰ পৰা আহে। ফাৰ্ষ্ট ৰেষ্ট, শৰীৰটোক প্ৰপাৰ ৰেষ্ট দিব লাগিব। তাৰপাছত খাদ্য খাব লাগিব। আমাৰ এনাৰ্জি হোৱা শক্তি আমি কল খাব পাৰিম। এক্সাৰচাইজ কৰাৰ আগত আপোনালোকে কল খাব পাৰে, খেজুৰ খাব পাৰে, খিচমিচ খাব পাৰে, এলমণ্ড খাব পাৰে আৰু বিভিন্ন ৰকমৰ বস্তু খাব পাৰে। তেতিয়া আমাৰ ৱৰ্কআউট কৰাৰ আগত অকণমান এনাৰ্জি পাম, শক্তি পাম। এইখিনিয়ে ক'লোঁ। তাৰমানে কিছুমান মই বহুত ল'ৰা ছোৱালীক দেখা পাওঁ জিমত, মানে সিহঁতে মানে দাঙিব নোৱাৰে, মন মাৰি থাকে, মানে এনাৰ্জি নাপায়, কেপাচিটিয়ে নাপায়। খাদ্য খালেহে আমি এনাৰ্জি পাম, ভিডিঅ' চাই পেলাই আমি এনাৰ্জি নাপাওঁ। সেইকাৰণে মই অকণ তোমালোকে খোৱাৰ ওপৰত বেছি গুৰুত্ব দিওঁ। এনাৰ্জিটো আমাৰ খাদ্যৰ পৰা আহে। এনাৰ্জিটো খোৱাৰ পৰাই আহিব, ভিডিঅ' চোৱাৰ পৰা নহয়। থেংক ইউ ছ' মাছ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ফ'ল' কৰা বা নকৰা নাই, মই ক'ব লগাটো কৈছোঁ। বাই বাই।